শোণিতপুৰৰ চাৰিদুৱাৰত নিশি জনগোষ্ঠীৰ 53 সংখ্যক ন্যাকুম উৎসৱ উদযাপন। শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত হয় নিশি জনগোষ্ঠীৰ ন্যাকুম উৎসৱ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো চাৰিদুৱাৰ অঞ্চলত বসবাস কৰা নিশি সম্প্ৰদায়ৰ লোকসকলে ফেব্ৰুৱাৰী মাহৰ 24, 25 আৰু 26 তাৰিখে এই উৎসৱ উদযাপন কৰে। চাৰিদুৱাৰৰ ন্যাকুম খেলপথাৰত অনুষ্ঠিত কৰা হয় 53 সংখ্যক ন্যাকুম উৎসৱ। মিছিত জনগোষ্ঠীয় লোকসকলে দনিপল মানে সূৰ্য আৰু চন্দ্ৰ দেৱতাক উপাসনা কৰে এই বিশেষ দিনকেইটাত। চলিত বৰ্ষতো যাতে কৃষি খেতি বাতিৰ লগতে সকলোৰে মংগল কামনাৰ উদ্দেশ্যে মেথুন বুলিৰে উপাসনা কৰা হয় দনিপলক। চাৰিদুৱাৰৰ বনদুৱাৰত অনুষ্ঠিত কৰা এই উৎসৱত অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই উৎসৱত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হয়, এই সময়ত মই আপোনালোকৰ মাজত এইটো মেছেজ দিব বিচাৰিছো। আজি আমাৰ ফেষ্টিভেলটো আৰম্ভ আমাৰ 24, 25, 26। আজি আমাৰ অসমত থকা যিমান নিচি জনজাতি লোক আছে, আমি যিমান আমাৰ নিচি লোকসকল যিমান ভাৰতবৰ্ষকে ধৰি য'ত আমাৰ নিচি লোকসকল আছে তাত আমাৰ ন্যাকুম ইউল' ফেষ্টিভেলটো উদযাপন কৰে। আৰু আমি এই আমাৰ অসমত থকা অৰুণাচল সীমান্ত এই আমাৰ চাৰিদুৱাৰ অঞ্চলত আমি বসবাস কৰা আমাৰ নিচি জনগোষ্ঠীৰ লোকসকলে আমি 24, 25, 26 তাৰিখে আমি ইয়াত ৰিচুৱেলি আমি বলি আমি চেক্ৰিফাইচ কৰোঁ। আমাৰ প্ৰগ্ৰামটো মেইন এইটো কিছুমান মিছকমিউনিকেট মানে ট্ৰান্সলেটটো আমাৰ কিছুমান প্ৰব্লেম হয়। কিছুমানে আমি ইয়াক ফেষ্টিভেল বুলি কয়। আমি ভালকৈ আমি ইতিহাসত আমি গ'লে ন্যাকুম ইউল' ন্যক মানে এইটো আমাৰ জগতখনক কয় ন্যক, আৰু কুম বুলি কোৱাটো হৈছে আমাৰ ৱৰ্শ্বিপ, যাক আমি ইউল' বুলি কওঁ। ইউল' মানে ৱৰ্শ্বিপ, যিহেতু আমি উপাসনা কৰা, ৱৰ্শ্বিপ কৰা। তো সেইটো আমি যি মেথুনটোক আমি এনেই ইয়াত বলি নকৰোঁ। এইটো হৈছে মেইনলি ফাৰ্ষ্ট আমাৰ যিটো নেকি আমাৰ প্ৰাকৃতিক উৰি পৰা চৰাইৰ পৰা লৈ আমাৰ গছ গছনিৰ পৰা লৈ যিমান আমাৰ গৰু ছাগলীৰ পৰা লৈ মানুহকে ধৰি জীৱ প্ৰাণী যিমান আছে সকলো মংগলৰ কাৰণে, আৰু যাতে বাৰিষাত আমাৰ যিটো খেতি কৰা লোকসকলৰ কাৰণে যিকোনো বস্তু আমাৰ চৰাই চিৰিকটিকে ধৰি যিমান আমাৰ জীৱ প্ৰাণী আছে সেইবিলাকৰ ভাল হ'বৰ কাৰণে, আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে পঢ়া শুনাত যাতে ভাল হ'ব পাৰে, সুস্থ হ'ব পাৰে, সুস্থ শৰীৰে যাতে দৈনন্দিন জীৱনত নিৰ্বাহ কৰিব পাৰে, ইয়াৰ কাৰণে আমাৰ এই মিথুন চেক্ৰিফাইচটো আমি ইয়াত কৰা হয়। ঠিক আছে।